মাছ কিমান পালা? বহুত পালো। কিমান পালো 10 কুইণ্টেল মান। আমি কেতিয়া যাম মাছ মাৰিব? আমি যাম, কালি যাম। আমি কালি নাওতো উঠিম, নাওত উঠিম কালি আমি। তো গাইজ আমি গৈছোঁ, দেখা পাইছে তিনিটা গাঁৱৰ ৰাস্তা, হেলমেট নাই, একো ইগন'ৰ কৰক সেইবিলাক। তো হেই গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। তো বহুত দিনৰ মূৰত আকৌ এটা ব্লগ লৈ আহিছোঁ। গমেই পাইছে যিটো পৰিস্থিতি অসমৰ হৈ আছে এতিয়া, সকলোফালে বানপানী। তো আমাৰ ইয়াৰ নৰ্থ গুৱাহাটী আমাৰো দেখা হৈছে ব্ৰহ্মপুত্ৰখনৰ ইফালে কিমানখিনি পানী উঠি আহিছে। তো আজি আমি নাও এখন দেখিছোঁ, মানে তাতে দেখিছে কেইজনমান লোকে, অলপ জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। এই দেখিছে। তো নাৱত উঠিম বুলি মই মানে নুঠোঁ, আমাৰ লগত আছে কাকা, কাকা অংকুৰজ্যোতি বৰ্মন। তো গাইজ আমি গৈছোঁ, দেখা পাইছে তিনিটা গাঁৱৰ ৰাস্তা, হেলমেট নাই, একো ইগন'ৰ কৰক সেইবিলাক। লাহে লাহে গৈছোঁ। তো কেইদিনমান আগতে যে আপোনালোকক ৰাস্তাটো দেখাইছিলোঁ, তো এতিয়া ৰাস্তাটো আপোনালোকক দেখাব যত্ন কৰিম, মানে কেনেকৈ পানী হৈ গৈছে। মানে পথাৰত যিবোৰ পানী উঠি আহিছে বৰষুণৰ ফলত, 3 দিন 4 দিন ধৰি নেৰানেপেৰাকৈ বৰষুণৰ ফলত। তো দেখাই পাইছে কি ধুনীয়া ধুনীয়া ইয়াতে গছ চছ আছে, চৰাই চিৰিকটি আহে, তাতে পানী আছে, একো নাই। এইটো বাৰিষাৰ এইটো ফিলো ল'ব লাগে, কিন্তু মানে অভাৰ হৈ গ'লে বেয়া। যিহেতু ইয়াতে কিছুমান মানুহৰ ঘৰত মানে অলপ পানী লেভেলতকৈ ওপৰত আহিছে, তাৰ কাৰণে আপোনালোকক দেখাই আছোঁ কিছুমান শ্বট, আপোনালোকে চাব পাৰিব কেনেধৰণে পানীবোৰ উঠিছে। And didn't want to hurt again. Now slowly I began to see the real you. You are something I don't want to have. A million problems inside of my head. This is something I cannot forget. Another you're a needle in my তো গাইজ দেখাই পাইছে আমি ফুৰিব, মানে আপোনালোক দেখাবলৈ যাব ওলাইছিলোঁ, কিন্তু এতিয়া আকৌ বৰষুণ ষ্টাৰ্ট হৈছে। দেখা পাইছে বৰষুণ ষ্টাৰ্ট হৈছে। you are something I don't want to have. A million problems inside of my head. This is something I cannot forget. Another one, you're a needle in my heart. You are something I don't want to have. A million problems inside of my head. This is something I cannot forget. Another one, you're a needle in my heart. তো আপোনালোকে দেখা পাইছে বৰষুণ যিহেতু অলপ অলপ ষ্টাৰ্ট হৈছে, আকৌ আৰম্ভ হৈছে। তো এয়া দেখা পাইছে এখন দলং আছে আমাৰ গাঁৱত, ইটো চাইডে হ'ল দৰং ডিষ্ট্ৰিক্ট, ইটো চাইডে হ'ল কামৰূপ ডিষ্ট্ৰিক্ট। তো এইখন নদী আপোনাৰ বৰনদী হয়, এইখন যাই ব্ৰহ্মপুত্ৰ তাতে কানেক্ট হৈছে। ইয়াত দেখা পাইছে মাছ চাছ মাৰি আহি আছে। ভাইটি মাছ কিমান? মাছ কিমান ভাইটি? কিমান? বহুত মাৰলো, বৰালিত 4টা মাৰলো। কি মাছ? কি মাছ পালা কৈ দিয়া। আমি বৰালি, ভকুৱা, ৰৌ। তো দেখা পাইছে এইবিলাক আপোনালোকে মাছ পুৰা। মাছ কিমান? মাছ পালো কেইটামান। ইয়াত দেখা পাইছে পুৰা লোকেল মাছ আৰু একদম দেখা পাইছে নদী দি এনেকুৱা বৈ আহি কেনে তাতে মাৰা মাছ। তো এইখন নদী যাই কানেক্ট হৈছে ব্ৰহ্মপুত্ৰলৈকে। দেখা পাইছে পানীৰ কিমান সোঁত। তো এইফালে আমাৰ কাকা আছে। আমিও মাছ চাছ মাৰিব যাব লাগিছিল এদিন। আমি এদিন যাই আপোনালোকক দেখাব চেষ্টা কৰিম মাছ চাছ এনেকৈ মাৰি কেনে, আৰু ভেলত উঠিব চেষ্টা কৰিম, য'ত মানে পানী কম সেনেকুৱা জেগাত ভেলত উঠিব চেষ্টা কৰিম। ইয়াতেতো নোৱাৰিয়ে, ইমান দেখিছে কিমান মানে পানী। এইফালে চিৰি আছিল, চিৰি তিৰি এতিয়া চব ডুব গুচি গ'ল পানীৰ তলত। তো কি দেখা পাইছে কিছুমান ঘৰ মানে একদম পানীৰ কাষ পাইছে আহি কেনে। তো বেয়াও লাগে, বাট এইটো ছিজনত মানে মানুহবিলাকে এনেকৈ লোকেলি মানে মাছ চাছ মাৰিব আহে, মানে একেলগে এনেকৈ জাল চালো আৰু নাৱেদিও আহে। তো আমাৰ লগত আছে আজি সুৰজিত আছে, হেৰি দিয়া। তো আমি এদিন যাম মাছ মাৰিব, যাবানে এদিন? আপোনালোক দেখা আছোঁ আৰু ওচৰৰ পৰা। তো গাইজ এতিয়া পোহৰটো আহিছে নে নাজানো, অলপ কলা কলা দেখিব পাৰে। তো মোক দলঙৰ পৰা মানে নামি আহিলোঁ, নামি কেনে ইয়াত দেখা পাইছে নাও সুৰজিতে গৈছে। চাবা দেই ভালকৈ, নাৱত পানী একদম ডুব গৈছে, নাৱৰে অৱস্থা নাইচোন। তো দেখা পাইছে এয়া আপোনাৰ ইফালে যিহেতু চাপৰি তাপৰি আছে, তাৰ কাৰণে বেয়াও লাগে। মানে যিসকল মানুহ আছে তেওঁলোকে মানে নাৱেদি আহি ইয়াতে মানে ষ্টক কৰি কেনে ইয়াৰ পৰা গাড়ী দি তেনেকৈ লৈ গৈ আছে আৰু। তো দেখা পাইছে কিমান মানে অনিষ্ট হৈছে পানীৰ ফলত। যিহেতু বানপানী হৈছে, তাৰ ফলত মানে এনেকৈ ইমান কষ্ট কৰি কৰা খেতি সকলোৱে জানে, তাৰ কাৰণে বহুত মানে অনিষ্ট হৈছে। আৰু উপায় নাই, প্ৰত্যেক বছৰে আহে। যোৱা বছৰ হয়তো অহা নাছিলে, এইবছৰ অলপ লাগাতকৈ বেছি আহিলে। আৰু বহুত জেগাত বানপানী হৈছে, গুৱাহাটীৰ কথাটো ক'বই নালাগে, সকলোৱে দেখিয়ে আছে কি অৱস্থা হৈছে।
আৰু আমাৰ মানে গাঁৱতো এনেকুৱা কিছুমান জেগাত মানে পানী উঠিছে আৰু গাঁৱত যিহেতু মানে পানীটো মানে মেইন ৰাস্তাত নুঠে কাৰণ গাঁৱৰ দুই কাষে পথাৰ যিহেতু থাকে তো পানীখিনি তাতে ফিল আপ হৈ যায় সেইটো কাৰণে গুৱাহাটীত কি হয় নলা নৰ্দমাখিনি গোটেই ফিল হৈ যোৱাৰ কাৰণে আৰু পানীখিনি ক'তো যাব নোৱাৰি মানে ৰাস্তাতে উঠি যায় আৰু তো ঠিক আছে গাইজ মানে বহুত দিন ভ্লগছ দিয়া নাছিলোঁ এইটো কাৰণতে কাৰণ যিহেতু ইমান দিন বৰষুণ দি আছিলে তাৰ কাৰণে ক'তো যাব পৰা নাই আপোনালোকক দেখাব পৰা নাই আৰু সেইকাৰণে আজি ভাবিছোঁ বহুত দিনৰ মূৰত চেনেলটোত আকৌ এটা ভ্লগছ দি দিওঁ একো নাই মানে বানপানী কেনেকুৱা আমাৰ গাঁৱত হৈছে আমাৰ উত্তৰ গুৱাহাটীত মানে দক্ষিণ লেঙা উত্তৰ লেঙা তো কেনেকুৱা ধৰণৰ মানে বানপানী হৈছে তাৰ কাৰণে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ যিহেতু সেইফালে যাওঁতে বৰষুণ দিলে তাৰ কাৰণে আকৌ ঘূৰি আহি কিনে দলংখনৰ ওপৰত আমাৰ এইখিনিত মানে বৰষুণটো এতিয়া অলপ আকৌ নাই মানে তো দি আছে নাই এনেকুৱা হৈ আছে তো এতিয়া বৰ্তমান আমি নদীৰ পাৰত আছোঁ ৰখা এতিয়া যিহেতু 6টামান বাজিল তাৰ কাৰণে অলপ আন্ধাৰৰ নিচিনা হৈছে নাজানো কেনেকুৱা আহি আছে পোহৰ যিহেতু এইখিনি জেগাত কম তো কেইদিনমান পিছত চাগে পানী আহি এইখিনিমান পাই যাব তো আগৰ বছৰতো মানে পানী আহি এইখিনিমান হয় তো সেইটো কাৰণে মন্দিৰটো অলপ ওখ কৰি দিছে তো ঠিক আছে আপোনালোকে চাই থাকক ব্লগছটো You are something I don't want to have. A million problems inside of my head. This is something I cannot forget. Another one, you're a needle in my heart. You are something I don't want to have. A million problems inside of my head. তো আপোনালোক যিটো কৈ আছিলোঁ মানে গাড়ীবিলাকত লোড কৰি কেনে পাচলিবোৰ যিবোৰ পাচলি পানীত নষ্ট হৈ যাব ওলাইছিল সেইবোৰ বচাই কেনে কেনেকৈ নাৱেদি আনি কেনে তো এইবিলাক দেখা পাইছে গাড়ীবিলাক লোড কৰি কেনে গুৱাহাটীৰ ফালে মানে ব্যৱসায়িক কাৰণে যাব গাড়ীবিলাক মাছ কিমান পালা বহুত পালোঁ কিমান পালোঁ 10 কুইণ্টেল মান 10 কুইণ্টেল নাই তোমাৰ 5 কেজিমান পাইছোঁ 5 কেজি পুৰা লোকেল কি মাছ আছিল বৰালি ভকুৱা তো দেখা পাইছে লোকেল মাছ বৰালি ভকুৱা সেইবোৰ পোৱা নাই এনে কৈছে বাল্টিংটোত কি মাছ আছিলে মোৱা মাছ তো দেখা পাইছে মোৱা মাছ আছিল আমি কেতিয়া যাম মাছ মাৰিব আমি যাম কালি যাম আমি কালি নাওতো উঠিম কালি আমি নাওখনৰ চোন অৱস্থাই নাই কালি চলাম তুমি জুম কৰা নাই কোৱালিটি ভাল নাহিব তো ঠিক আছে আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিল আজি ইয়াৰ পৰাই সমাপ্ত কৰিবলৈ ওলাইছোঁ আৰু ব্লগটো চাই কেনেকুৱা লাগিল হে গাইজ ৱেলকাম কৰিলোঁ হয় আমি মাত্ৰ তো আজি দলঙৰ ওপৰৰ পৰাই মানে দলংখন এৰি আহিলোঁ আজি ইয়াৰ পৰাই মানে ব্লগটো সামৰণি মাৰিবলৈ ওলাইছোঁ যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব সকলো কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা বটন দবাই দিব তেতিয়াহ'লে নতুনকৈ নটিফিকেশ্যনবিলাক মোবাইলত যে আহিব সেইবিলাক আপোনালোকে ক্লিক কৰি কেনে চাব পাৰিব ঠিক আছে আহিছোঁ আজিলৈ বাই বাই Another